মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই-কক্সলৈ তোমালোকক স্বাগতম জনাইছো। মই অংগৰাগ ভূঞা আৰু মই তোমালোকক সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ সপ্তমটো পাঠ জতুৱাৰ জতৰ প্ৰশ্ন উত্তৰ ক্ৰিয়াকলাপ বা অনুশীলনখিনি আলোচনা কৰিবলৈ আগবাঢ়িছো। অৰ্থাৎ এই পাঠটোৰ সৈতে সন্নিবিষ্ট হোৱা প্ৰশ্ন উত্তৰখিনি এতিয়া আমি ইয়াত আলোচনা কৰিম। প্ৰথমতে চাওঁ কিনো আছে। পাঠভিত্তিক ক্ৰিয়া আছে, যতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। শুদ্ধ উচ্চাৰণেৰে পঢ়িব দিছে তোমালোকক, কিন্তু যতি বিৰামলৈ লক্ষ্য ৰাখি। যতি বিৰাম মানে চাবাচোন, কিছুমান এনেকুৱা চিন কিছুমান আছে য'ত কমা থাকে তাত অকমান সময় ৰ'ব লাগে, য'ত দাড়িডাল থাকে এইডাল থাকে তাত অলপ বেছি সময় ৰ'ব লাগে। তোমালোকে গম পাইছা নহয়? আৰু কবিতাটো পঢ়োতেও সেইখিনি কথা মনত ৰাখিব লাগে। গতিকে সেইখিনি কথা মনত ৰাখি তোমালোকে যতি বিৰাম চিহ্নত যিমানখিনি সময় ৰ'ব লাগে সেইখিনি ৰৈ কবিতাটো তোমালোকে শুদ্ধ উচ্চাৰণেৰে পঢ়িব লাগে। আৰু এই কামটো তোমালোকে ঘৰতো কৰিবা আৰু বিদ্যালয়তো কৰিবা, যাতে তুমি পঢ়া শুনি যদি কিবা ভুল হয় তোমাৰ সেইখিনি আনে শুধৰাই দিব পাৰে। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। কবিতাটো আবৃত্তি কৰা। আবৃত্তি কৰা মানে কবিতাটো কিন্তু কেৱল পাঠ কৰা নহয়, পঢ়ি যোৱাটোকে আবৃত্তি কৰা বুলি কিন্তু নকয়, বহুতে সেই বুলি ভাবে। কিন্তু আবৃত্তি কৰিবলৈ হ'লে কবিতাটো তুমি প্ৰথমতে মনত ৰাখিব লাগিব, আৰু মনত ৰাখি কবিয়ে যিখিনি কথা কবিতাটোত লিখিছে সেইখিনি যেন তুমিহে কৈ আছা এনেধৰণেৰে কবিতাটো মাতিব লাগিব। সেইটোৱে আবৃত্তি। অৰ্থাৎ এনে পাঠ কৰিলে গোটেই কথাখিনি তুমি পঢ়ি দিলা, সেইটো পাঠ কৰা হ'ল, কিন্তু এনে লাগিব যে কবিয়ে কবিতাটোত যিখিনি কথা লিখিছে সেই গোটেই কথাখিনি কবিয়ে যে নহয়, যেন তুমিহে কৈ আছা। গতিকে সেই কথাখিনি তেনেদৰে যদি ক'ব পাৰা আৰু প্ৰয়োজন হ'লে অভিনয়ৰ নিচিনা অংগী ভংগীও কৰিব পাৰা, তুমি সেইখিনি কৰি যদি তুমি নিজৰ কথা হিচাপে তুমি প্ৰকাশ কৰিব পাৰা, সেইটোৱে আবৃত্তি। আৰু আবৃত্তি কৰিবলৈ প্ৰথমতে কবিতাটো বুজিব লাগিব, বুজি তুমি ক'ব লাগিব, তাৰ লগতে শব্দবোৰৰ উচ্চাৰণো শুদ্ধ হ'ব লাগিব। ঠিক আছে? এতিয়া আমি ইয়াতনো আমাৰ অনুশীলনী বা ক্ৰিয়াকলাপটো কি আছে পৰৱৰ্তী সেইটো আমি চাওঁচোন আহা। কোৱা আৰু লিখা, এইটো ক'ব লাগে আৰু লিখিব লাগে। কবিতাটোৰ মতে আকাশত চাং কোনে পাতে বাৰু? কবিতাটো পঢ়িছিলা নে নাই? যদি পঢ়িছিলা তোমালোকে নিশ্চয় মনত তোমালোকৰ আছেই, আকাশত কোনে চাং পাতে? আকাশত নপতা ফুকনে চাং পাতে। নপতা ফুকনে আকাশত চাং পাতে। নপতা ফুকন। আৰু এইখিনিতে এটা কথা কৈ থৈ দিওঁ, নপতা ফুকনে চাং পাতে মানে এজন মানুহৰ কথা কোৱা নাই, কিন্তু মানুহজনৰ নাম নপতা আৰু উপাধিটো ফুকন তেনেকুৱা কোৱা নাই। নপতা ফুকন হ'ল এনে এজন লোক যাৰ কোনো গুৰুত্বই নাই, কিন্তু নিজকে জানো বৰ গুৰুত্বপূৰ্ণ মানুহ বা তেনেধৰণে দেখুৱাই ফুৰে, সেইজনকেই নপতা ফুকন বুলি কোৱা হয়। গতিকে কবিতাটোৰ মতে নপতা ফুকনেহে আকাশত চাং পাতে। বুজি পাইছা নহয়? নপতা ফুকন মানেও কিন্তু তোমালোকে জানিব লাগিব। ঠিক আছে? নপতা ফুকন কিন্তু সঁচা মানুহৰ নাম কোৱা নাই। নপতা ফুকন কোৱা হৈছে সেইসকলক যিসকলে নিজকে গুৰুত্বহীন হলেও নিজৰ গুৰুত্বটো বেছি যেন দেখুৱায়, তেওঁলোকক কোৱা হয়, বা ক্ষমতা বেছি যেন দেখুৱায়, তেওঁলোকক কোৱা হয় নপতা ফুকন। তেওঁলোকক কোনো পাতি নিদিয়ে, তেওঁলোকে নিজেই গুৰুত্ব লয়, নিজে গুৰুত্ব লয়, নিজে গুৰুত্ব আছে বুলি ভাবিবলৈ লয়। ঠিক আছে? গতিকে প্ৰশ্নটোৰ উত্তৰ আকৌ এবাৰ কৈছো, আকাশত চাং নপতা ফুকনে পাতে। দ্বিতীয় প্ৰশ্নটোলৈ চোৱা। অহু কাণে পহু কাণে মানে কি? অহু কাণে পহু কাণে মানে ইকান সিকানকৈ বা ঘুনুক ঘানাককৈ। অহু কাণে পহু কাণে মানে হ'ল আৰ তাৰ পৰা, আৰু পহু কাণে মানে হ'ল ঘুনুক ঘানাককৈ। ঘুনুক ঘানাককৈ আৰ তাৰ পৰা শুনা কথাকে ঘুনুক ঘানাকৈ, আৰ তাৰ পৰা কথা শুনা, আৰ তাৰ পৰা শুনা কথা কোৱা হয় অহু কাণে পহু কাণে শুনা কথা। অহু কাণে মানে হৈছে আৰ তাৰ পৰা, আৰু পহু কাণে মানে হৈছে ঘুনুক ঘানাকৈ শুনা। এই তাকে ঘুনুক ঘানাকৈ বেলেগ কাৰোবাৰ মুখেৰে শুনা কথাকে কোৱা হয় অহু কাণে পহু কাণে। ঠিক আছে? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। ঘিট মিট আন্ধাৰত কি দেখে? সাধাৰণতে আন্ধাৰ বুলি ক'লে বহুতে ভয়ো খায়। তুমি হয়তো নোখোৱা, কিন্তু বহুতে ভয় খায়। কিয়? কাৰণ আন্ধাৰ বুলি ক'লে বহুতে ভাবে আন্ধাৰত ভূত ওলায়। যদিও ভূত নাই, যদিও ভূতৰ কোনো অস্তিত্ব নাই, কিন্তু সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা আছে বুলি ভাবে, আৰু এই ভূত ক'ত ওলায় বুলি ভাবে? আন্ধাৰত। আৰু কবিতাটোৰ মতেও ঘিট মিট আন্ধাৰত ভূত ওলায়, নহয়নে? কৈছে ঘিট মিট আন্ধাৰত ভূত দেখা যায়, ভূত দেখে মানুহে।
আন্ধাৰত একো নেদেখে, গতিকে সেইটোকে ভূত বুলি ভাবি লয় আচলতে। সেয়েহে কৈছে হিতমিত আন্ধাৰত ভূত দেখে। মনত থাকিব নহয়? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। কোনবোৰ লোকে বৰ ভয় খায়? ভয়তো সকলোৱে অলপ নহ'লেও ক'ৰবাত খায়, কিন্তু কোনবোৰ লোকে অলপ কথাতে বৰ বেছি ভয় খায়? বৰ ভয় কোনে খায়? যিসকল অলপ ধতুৱা, যাৰ ধাতু কম বুলি কোৱা হয়, যাক অলপ ধতুৱাবোৰে কি কৰে? বৰ ভয় খায়। অলপ ধতুৱা, অলপ ধতুৱাই বৰ ভয় খায়। মনত থাকিব নহয়? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে? কবিয়ে সেই সকল লোকক টুকুনা বুলি কৈছে যিসকল লোকে ফকৰা যোজনা নাজানে বা জানিবলৈ ইচ্ছা নকৰে বা নিশিকে, তেওঁলোককে বুদ্ধিত টুকুনা বুলি কৈছে। যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে, সেইবোৰ লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। নাজানে বা নিশিকে, যিয়ে নাজানেও নিশিকেও তেওঁলোক বুদ্ধিত টুকুনা হৈ থাকে, মানে বুদ্ধিৰ ফালৰ পৰা তেওঁলোকে উদং হৈ থাকে। তেওঁলোকে বুদ্ধি নাই বুলি কৈছে, জ্ঞান নাই বুলিয়ে ক'ব বিচাৰিছে। যিসকল লোকে ফকৰা যোজনা নাজানে, গতিকে তেওঁলোক বুদ্ধিত টুকুনা। এতিয়া কথা হ'ল, তুমি নিজে বুদ্ধিত টুকুনা নেকি? যদি নহয়, তেনেহলে কিন্তু ফকৰা যোজনা তুমি শিকিব লাগিব। বুজি পাইছা নহয়? ফকৰা যোজনা তুমি শিকিলেহে তুমি বুদ্ধিৰ ফালৰ পৰা চহকী হবা, মানে ধনী হবা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পাঠৰ আলমত চমুকৈ লিখা। মৈত উঠিলে কাক সহজে নমাব নোৱাৰি? তোমালোকে মই দেখিছা নাই? পথাৰত হাল বাইছিল, আজিকালি ট্ৰেক্টৰে হাল বায়, আগতে পথাৰত নাঙলেৰে হাল বাই দেখিছা নহয়? হাল বোৱাৰ পিছত মাটিবোৰ যে উখুৰা মুখুৰা হৈ থাকে, আৰু সেই উখুৰা মুখুৰা মাটিখিনি সমান কৰিবলৈ মৈত মানুহবোৰ উঠিছিল। আজিকালিও আছে মই, কিন্তু আজিকালি মৈৰ ব্যৱহাৰ কমি গৈছে। কিন্তু মৈখন সাধাৰণতে এনেকুৱা এখন জখলাৰ নিচিনা এনেধৰণে থাকে, আৰু সেই মৈখনত এইফালে গৰুৱে টানি লৈ যায়, আৰু এজন মানুহ উঠি পেলাই মৈখনত থিয় হৈ যায়, যাতে কি হয়? পথাৰৰ মাটিখিনি, নাঙলে হাল বোৱা মাটিখিনি সমান হৈ যায়। আৰু এই মৈত কেতিয়া উঠি পেলাই যেতিয়া মাটিখিনি সমান হয়, নামি যাব লাগে। কিন্তু কবিতাটো কৈছে যে অকৰা যদি মৈত উঠে নানামে, অৰ্থাৎ কোনোবা মানুহে যদি, অকৰা মানুহে যদি, যাৰ আকুৰ গুজালিকে লগা অভ্যাস আছে কথাত, তেনেহলে তেওঁ যদি কিবা কথা ধৰি থাকে, তেওঁলোকে সেই কথাকে ধৰি থাকে, তেওঁ সহজে আৰু নানামে। ইয়াত সেইকাৰণে কৈছে অকৰা মৈত উঠিলে সহজে নমাব নোৱাৰি। মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। যাৰ জ্ঞান বুদ্ধি কম, সেইসকল মানুহে অৰ্থাৎ উঠিলে নানামে, অৰ্থাৎ নিজৰ কথাটোকে ধৰি থাকে, বেলেগৰ কথা শুনিব নোখোজে। যেতিয়া বেলেগৰ কথা শুনিব নোখোজে, তেতিয়া এই সাৰ কথা কোৱা হয় যে অকৰাক মৈত উঠালে নমাবলৈ টান। বুজি পাইছা নহয়? সেই মৈখনত সাধাৰণতে এনে মানুহবোৰ যেতিয়া মাটিখিনি সমান হৈ যায়, নামি যায়। কিন্তু কিছুমান মানুহে সকলোখিনি কথা বুজি পোৱাৰ পিছতো নিজৰ কথাটোকে ধৰি থাকে, যে ভুল হলে নিজৰ কথাটোকে ভৰি থাকে, তেতিয়া কয় যে অকৰাক মৈত উঠালে বা মৈত উঠিলে, অকৰা যদি মৈত উঠে, তেনেহলে সিহঁতক নমাবলৈ টান। মনত থাকিব নহয় এই প্ৰশ্নটোৰ উত্তৰ? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়? আঁঠুৱাৰ তলত মহৰ অৱস্থা কি হব? যদি এটা আঁঠুৱাৰ তলত মহ এটা সোমাই যায়, মানুহে দেখোন বিচাৰিলে তাক বিচাৰি পাবলৈ বৰ সহজ হব। গতিকে কোৱা হৈছে আঁঠুৱাৰ তলত কেনেকে সোমাই মহ? কৈছে লোভত সোমায়। গতিকে কৈছে যে আঁঠুৱাৰ তলৰ মহ লোভত আপোন ঘাটি হবলগীয়া হয়। লোভতে মহবোৰ আঁঠুৱাৰ তলত সোমায়, শেষত কি হৈ যায়? আবদ্ধ হৈ যায় আঁঠুৱাটোৰ ভিতৰতে, আৰু শেষত কি হয়? আও মৰণে মৰিবলগীয়া হয়। আঁঠুৱাৰ তলৰ মহ আত্মঘাতী হয়, বা নিজে নিজৰ মাৰি পেলোৱা নিচিনা হয়, নিজৰ মৰণৰ কাৰণ হয়, আৰু আও মৰণেৰে মৰিবলগীয়া হয়। মনত থাকিব নহয়? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? অকমান আগতে কৈছিলো, প্ৰশ্নটো একেবাৰে ওলোটাকে কৈছে। ফকৰা যোজনা যদি নাজানে বা নিশিকে, তেতিয়া কি হব? বুদ্ধিত টুকুনা হব। ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয়। সহজকে বুজাবলৈ হলে ফকৰা যোজনা জনা লোকক জ্ঞানী বুলি গণ্য কৰা হয়, আৰু নজনা লোকক জ্ঞানৰ ভঁৰাল উদং বুলি কোৱা হয়। অৰ্থাৎ ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিৰ ভঁৰাল উদং হয়, বা বুদ্ধিত টুকুনা হয়। এইখিনি লিখিলেই যথেষ্ট। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটো চাওঁ। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। বাকচৰ ভিতৰত থকা শব্দবোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। এতিয়া আমাক শব্দ দিয়া হৈছে, ধৰি লোৱা ইয়াত দিয়া আছে পোহৰ। পোহৰৰ বিপৰীত শব্দ আমি পাইছো, এতিয়া আমি লিখিব লাগে কি? একেবাৰে সহজ। পোহৰৰ বিপৰীত বাৰু মই তোমালোকক কব লাগেনে? তোমালোকে নিশ্চয় জানা যে পোহৰৰ বিপৰীত শব্দ হৈছে আন্ধাৰ। আৰু অসাধ্যৰ বিপৰীত শব্দটো আৰু সহজ, অটো গুচাই দিয়া, হৈ গল সাধ্য। নহয় নে? ঠিক কেনেকে নিৰ্লোভটো হল কি হব?
যাৰ লোভ নাই গতিকে লোভী নিৰ্লোভ এফালে হ'ল আৰু এটা হ'ল লোভী জটিল জটিলৰ বিপৰীত হ'ল সৰল বা সহজ সৰল বেছিৰ বিপৰীত শব্দ মই নকলে তোমালোকে নিশ্চয় জানা বেছিৰ বিপৰীত হ'ব কি কম আৰু মিছাৰ বিপৰীত শব্দ কি হ'ব সঁচা একেবাৰে সহজ নহয়নে বাৰু গতিকে তোমালোকে এই প্ৰশ্নকেইটা উত্তৰ কৰিবলৈ তোমালোকৰ টান নহব বুলি মই জানো ঠিক আছে গতিকে আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পাঠত তোমালোকে হোৱা দোৱা লাগে বৰষুণ সৰে চাং পাতে কথা শুনে এই ধৰণৰ কথা খোজা হোৱা দোৱা লাগে সঁচা সঁচিকে আঠা লাগি নাযায় নহয় হোৱা দোৱা লাগে মানে হুলস্থুল হোৱা গতিকে সেইটো কোৱা হয় হোৱা দোৱা লাগে বৰষুণ সৰে বৰষুণ যেতিয়া দিয়ে তাক আমি কওঁ বৰষুণ সৰিছে চাং পাতে চাং এখন যেতিয়া সাজে বা চাং এখন পাতে বুলি কৈছে কথা শুনে এই দুটা জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা ইয়াত মানে জতুৱা ঠাঁচৰ ক্ৰিয়া বুলি কয় ইয়াৰ আলমত তলৰ শব্দবোৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদবোৰ চিনাক্ত কৰি খালী ঠাই পূৰ কৰা এতিয়া আমি ছবিখন চোৱা ছবিখন দেখিছা নহয় কি কৰিছে বাৰু এই মানুহগৰাকীয়ে কি কৰিছে দেখিছানে এই বস্তুটো চিনি পোৱা নে এইটো বস্তু হৈছে ঢেঁকী আৰু ঢেঁকী কি কৰে ঢেঁকী দিয়ে আৰু এই ল'ৰাটোৱে কি কৰিছে ল'ৰাটোৱে মৰম কৰিছে নহয়নে আৰু ছবিখন চাই আমাৰ মৰম লাগিছে ঠিক আছে এতিয়া আমি চাওঁ যেনে ধৰা কলমক কি কৰে কলম ধৰে বুলি কয় এতিয়া চেপা মাছ ধৰা এটা সঁজুলি চেপা আৰু চেপাটো কি কৰে চেপা মাৰে নে পাতে চেপাটো পাতি থৈ দিয়ে সেইকাৰণে কয় চেপা পাতে ঢেঁকী কি কৰিছে ঢেঁকীটো ঢেঁকী দিছে বা ঢেঁকী দিয়ে ঢেঁকী দিয়ে ঠিক তেনেকে পাচি পাচিটো কি কৰে সাজে পাচি সাজে খেল কৰে নে খেলে খেল খেলে একেবাৰে সহজ আৰু মৰম এই ছবিখন চোৱা এখন ছবি চালে আমাৰ কি হয় মৰম কৰি আছে মৰম কৰিছে কিন্তু এইটো আমাৰ মৰম লাগিছে গতিকে মৰম লাগে পাইছা নহয় এনে ধৰণৰ জতুৱা ঠাঁচবোৰ তোমালোকে জনা উচিত ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰোঁতে এই পাঠটোৰ প্ৰথম ভাগটোৰ প্ৰশ্ন উত্তৰ আলোচনা ইয়াতে শেষ হৈছে অৰ্থাৎ আমি এই পাঠটো ইতিমধ্যে আমি দ্বিতীয় ভাগ পালো এই দ্বিতীয় ভাগৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিলো আৰু দ্বিতীয় ভাগৰ যিখিনি প্ৰশ্ন উত্তৰ আছিল ইয়াতে শেষ হৈছে কিন্তু পাঠটোত আৰু কিছুমান প্ৰশ্ন বাকি ৰৈছে নহয় সেই প্ৰশ্নবোৰৰ উত্তৰ আমি ইয়াৰ পিছৰ ভাগত কৰিম তেতিয়ালৈকে তোমালোকে কিন্তু মোক বিদায় দিব লাগিব ধন্যবাদ